ভগবতী ভারত অভ্যুত্থানম অধর্মস্য তদাত্মানং সৃজাম্যহম পরিত্রাণায় সাধুনাম বিনাশস্য দুষ্কৃতম ধর্ম সংস্থাপনার্থায় সম্ভবামি যুগে যুগে। অর্থাৎ যেতিয়া পৃথিৱীত ধৰ্মৰ গ্লানি হ'ব, চাৰিওফালে অধৰ্মই গা কৰি উঠিব, তেতিয়াই সাধুসকলক পৰিত্ৰাণ দিবৰ কাৰণে আৰু পৃথিৱীত পুনৰ ধৰ্ম সংস্থাপন কৰিবৰ কাৰণে মই যুগে যুগে জন্মগ্ৰহণ কৰোঁ। এয়া আছিল গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক দিয়া উপদেশ বাণী। আৰু এই উপদেশ বাণীকে সাৰোগত কৰি কুৰুক্ষেত্ৰ মহাসমৰত শ্ৰীকৃষ্ণৰ প্ৰবোধত অৰ্জুনে বিপক্ষৰ সৈতে যুঁজত অৱতীৰ্ণ হৈছিল আৰু শেষত ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় এই নীতি সাৰোগত কৰিয়েই পঞ্চ পাণ্ডৱ জয়ী হৈছিল। আৰু সেই দৃষ্টিত আমাৰ চাৰিওফালে যেতিয়া পঞ্চদশ শতিকাত বিভিন্ন ঘাত প্ৰতিঘাত সংঘাত বিভিন্ন বেমেজালিৰ বিশৃংখলাৰ সৃষ্টি হ'ল, সেই সময়তেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ হৈছে। আৰু সেই দৃষ্টিত আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱকো এগৰাকী যুগপুৰুষ যুগনায়ক হিচাপে আখ্যা দিব পাৰোঁ।